কান্দিব লগা হৈছে কিয় ৰেডিমেড ৱাল লগাই কিয় কান্দিব লগা হৈছে একদম ডাইৰেক্ট ইন্ডাস্ট্ৰিত আহি গৈছো এক ফালৰ পৰা আপোনালোকে শেয়াৰ কৰক যে ৰেডিমেড ৱাল চলি আছে বৰ্তমান ফেসবুকত আৰু ৰেডিমেড ৱাল 3 লাখ টকাৰ ৱাল 1 লাখ টকা খৰচত দেখুৱাই ৰেডিমেড ৱালৰ নামত কেনেদৰে দুৰ্নীতি চলাই আছে আৰু ইন্ডাস্ট্ৰিৰ পৰা মই ফেক্ট চেক কৰি আপোনালোকক এইটো ভিডিঅ'ত জনাম মানে যিজন যুৱকে আজি কান্দিছিলে যিজন যুৱকৰ লগত মানে সংগঠিত হৈছে ৰেডিমেড ৱালৰ নামত ভয়ংকৰ কেলেংকাৰী সেইজন যুৱকৰ দেৱাল গৰুৱে এনেকে মানে গহি দিছিলে আৰু গুটে ৱাল ভাঙি গৈছে ভিতৰত জিয়াতাৰ দিয়াছিলে জিয়াতাৰ দিয়াছিলে আগতে যাৰ বাবে কান্দিব লগা হৈছে আমি এতিয়া মানে প্লেটৰ ফিটনেসটো 1.5 ইঞ্চি বনাইছো আৰু প্লেটৰ ভিতৰত 6 mm ৰড দিছো ৰড ব্যৱহাৰ কৰিছো ইয়াত গৰু মহ হাতী নাই ভাঙিব নোৱাৰে গ্যাৰান্টি এনেকে লাত মাৰি মাৰি দিয়ক আপুনি গ্যাৰান্টি জোৰত মাৰি দিম মাৰি দিয়ক ভাঙি গলে এটো আমি বুজি লম আপোনাৰ ইচ্ছা এটো চাওক এটো চাওক মাৰিবা হা এইটো চাওক হা মাৰিছে কিন্তু নাভাঙে আৰু এই ৰেডিমেড ৱাল বৰ্তমান ফেসবুকত দখল কৰিছে কিছুমানে প্ৰচাৰ চলাই কিছুমানক ৰাম ঠগন দিছে কিন্তু আপোনালোকে জানি লব শেয়াৰ কৰিব যাতে আৰু বেলেগ কোনোবাই কান্দিব লগা নহয় বেলেগ কোনোবাই ঠক খাব লগিয়া নহয় কিছুমানে লাভৰ বাবে এই জিয়া তার সার দি কৰে জিয়া তার দি কৰে বাবে এই ৱালটো নিটিকে মানে ইমান টেম্পাৰ নাথাকে যাৰ বাবে তো এই গৰুৱে গহি দিছে পিঠি লগাই দিছে দেৱাল ভাঙি পৰি গ'ল ফাৰুক ভাই গ্যাৰান্টি দি কাম কৰে নহয় জানো গ্যাৰান্টি আৰু যিকোনো ডিজাইন পাব যিকোনো ডিজাইন বিচাৰিলে যিকোনো ডিজাইন মনে বিচৰা ডিজাইন আপোনালোকে পাব মানে আপুনি কেৱল মানে তেওঁলোকক জনাই দিব লাগিব কেটালগ আছে কন্টেক্ট নম্বৰত আপোনালোকে কন্টেক্ট কৰক কেটালগ চাওক আপোনালোকে পছন্দ কৰক আৰু ফাৰুক ভাইৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু আপোনালোকে এনে ধৰণৰ ৰেডিমেড ৱাল অসমৰ যিকোনো ঠাইৰ পৰা একদম যিকোনো ঠাইৰ পৰা আপোনালোকে ঘৰত গৈ বনাই দিয়ে নেকি ঘৰত গৈ পেলাই বনাই ফিটিং সব এভৰিথিং যি আছে সব আমাৰ ৱাল বনোৱাৰ পাছত তেওঁলোকক খাড়া কৰাই গৰু লগাই দিব আপোনালোকে মহ লগাই দিব ধাক্কা মাৰিব দিব ভাঙি গলে তেওঁলোকে আকৌ মানে গ্যাৰান্টি নতুনকে বনাই দিব ঠিক আছে এই যেটো মই ক্যামেৰাত আপোনালোকক ইফালে দেখুৱাই আছো নহয় ইফালে দেখুৱাই আছো আৰু এই ক্যামেৰা ইফালে দেখুৱাব আপোনালোকক ক্যামেৰা ইফালে দেখুৱাব চাওক এই ইয়াৰ খৰচ মানে ইটাৰে বনালে হয়তো ডবল খৰচ লাগি গলে হয় কিন্তু ৰেডিমেড কিন্তু মজবুত ইটাতকৈও মজবুত আৰু সোনকালে হৈ যায় ইটাৰে বনালে দিনো বহুত লাগিব টকা বহুত খৰচ সময় বহুত বৰবাদ কিন্তু এয়া এক দিনত হৈ যাব নেকি এক দিনত হৈ যাব মানে ৰেডিমেড প্লেট সমূহ তেওঁলোকৰ খুঁটি সমূহ তেওঁলোকৰ অলৰেডি ইন্ডাস্ট্ৰিত তেওঁলোকে সজাই বনাই ৰাখে তেওঁলোকে বনোৱাৰ পাছত তেওঁলোকে এক দিনত তেওঁলোকে আপোনালোকক গাড়ীৰে লৈ যাব খুঁটি প্লেট তেওঁলোকৰ টিম গোটে মানুহ গুছি যাব একেলগে আপোনাৰ ঘৰত গুছি যাব গুছি গৈ একে দিনাই আপোনাৰ ৰেডিমেড ৱাল বনাই দিব একে দিনাই এই ৰেডিমেড ৱাল কিটা ফাৰুক ভাইৰ ইন্ডাস্ট্ৰিৰ পৰা বনিছে হা আর 10টা গ্ৰুপৰ টিম আছে এটা গ্ৰুপত 10-15 জনীয়া টিম থাকে আর 10টা গ্ৰুপ আছে ফাৰুক ভাইৰ তেও হুজাই নীলবাগান লংকা অসমৰ বিভিন্ন জায়গাত মানে তেও টিম পঠাই মানে কাম কৰাই আছে হা এটো হল চাওক ফাৰুক ভাইৰ ইন্ডাস্ট্ৰিত এটো বনিছে স্ক্ৰিনত আপোনালোকে চাওক এয়া হৈছে ফাৰুক ভাইক ফোন কৰিলে আপোনালোকে পাব যাৰ বাবে মই আপোনালোকক ভাল ইনফৰমেশন দিছো আপোনালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰি দিয়ক ভাইৰেল কৰি দিয়ক অসমত গোটে অসমৰ সুকে কোণে আপোনালোকে বিয়পাই দিয়ক